গহপুৰ ব্ৰহ্মাজান দানি গাঁৱত মন্টু হাজৰিকা তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আৰু তাৰ পাছতে ঘৰখনত এক আনন্দৰ পৰিৱেশ। কিন্তু প্ৰথমে এটা দৃশ্য দেখাইছোঁ মাতৃয়ে বাঁহ বেতৰ কাম কৰে, এতিয়াও তেওঁ ব্যস্ত আৰু পুত্ৰৰ ফলাফল পাই যথেষ্ট আনন্দিত। গাঁওবাসীও আহিছে খবৰ ল'বলৈ, এফালে মাতৃও ব্যস্ত আছে। আমি পোনে পোনে মন্টুৰ লগত কথা পাতি ল'ম। মন্টু, প্ৰথমে স্বাগতম জনাইছোঁ। ফলাফল ভাল হৈছে, গাঁওবাসী আনন্দিত, পিতৃ মাতৃ আনন্দিত আৰু এনেদৰে গাঁওবাসীও এই মুহূৰ্তত তেওঁক সম্বৰ্ধনা জনাইছে, কাৰণ গাঁওখনৰ কাৰণে এক আনন্দৰ কথা। সফলতাত কেনেকুৱা অনুভৱ আজি? নিশ্চয় আনন্দিত হৈছোঁ। মই ইয়াৰ বাবে পোনপ্ৰথমে মোৰ দেউতা আৰু মাকে যথেষ্ট ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কষ্টৰ ত্যাগৰ ফলত আজি মই এই স্থানত এই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ মই সক্ষম হ'লোঁ। মই এই পৰীক্ষাটো আজি 2-3 বছৰ ধৰি মই প্ৰস্তুতি চলাই আছিলোঁ। যেতিয়া প্ৰথম 2022 চনত যেতিয়া প্ৰথম এডিআৰই 1 হৈছিলে, তাত মই অৱতীৰ্ণ হৈছিলোঁ। কিন্তু তাত যেতিয়া মই উত্তীৰ্ণ হ'ব পৰা নাছিলোঁ, যেতিয়া তাৰ ৰিজাল্ট দিছিলে, তেতিয়া মই উত্তীৰ্ণ হ'ব পৰা নাছিলোঁ। তেতিয়াৰ পৰাই মই এটা মনত দৃঢ় প্ৰতিজ্ঞা কৰিছিলোঁ, যাতে ইয়াৰ পিছত যদি আকৌ নেক্সট মানে এডিআৰই 2 ওলায়, তেতিয়াহ'লে মই তাত চেষ্টা কৰিম যাতে মই তাত চেষ্টা আজি সফল হৈছে। পিতৃ মাতৃৰ সংগ্ৰাম যথেষ্ট আছে তোমাৰ এই সফলতাৰ? নিশ্চয় আছে, কাৰণ পিতৃ মাতৃৰ তেওঁলোকে আজি মোক ইমানখিনি কষ্ট আৰু ত্যাগ নকৰিলে হয়, হয়তো মই কোনোবা ক্ষেত্ৰত বাধা হ'বলগীয়া হ'লে হয়। নিশ্চয়। মই পিতৃগৰাকী আছে, কি ক'ব? ল'ৰা আজি সুন্দৰকৈ ফলাফল লাভ কৰিছে, কেনেকুৱা লাগিছে? মনততো ভালেই লাগিছে বাৰু, বুজিছে নাই? কিমান কষ্ট হৈছিল ল'ৰাক এইখিনি আগুৱাই নিবৰ বাবে? এখন ঘৰ চলাবলৈ হ'লেতো যথেষ্ট কষ্ট কৰিব লাগিব, বুজিছে নাই? কষ্ট নকৰিলেও ক'ত ফল হ'ব? মানে মনটোৱে সকলো বস্তু লাগ বুলি ক'লে, সময় ধৰি লওক স্কুলীয়া জীৱনতে হওক বা কলেজীয়া জীৱনত লাগ বুলি ক'লে হয়তো আপুনি তৎক্ষণাত যোগাৰ কৰি দিব পৰা নাছিল? নাই, সকলো নোৱাৰিলেও কিছু দিছিলোঁ, চেষ্টা কৰিছিলে দিবলৈ? হয়, চেষ্টা কৰি আছিলোঁ। নিশ্চয়। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ বাবে চেষ্টা কৰে, যি নহওক যেনেকৈ নহওক কোনোদিন অভাৱ অনুভৱ কৰিব নিদিয়ে। আৰু মাতৃগৰাকীও আছে, তেওঁ কামত ব্যস্ত। আপুনি বাঁহ বেতৰ কাম কেতিয়াবা কৰে? বাঁহ বেতৰ কাম সিহঁতে যেতিয়াৰ পৰা পঢ়িছে তেতিয়াৰ পৰাই কৰিয়ে আছোঁ মই। গৰু ছাগলী নাই, খেতি পথাৰ নাই আৰু চাকৰি নাই, টকা পইচা বহুত কষ্ট, ঘৰ দুৱাৰ ভগা চিগা চব বাদ দি মানে ধৰক এই বাঁহ বেতৰ কাম কৰি মই ল'ৰা ছোৱালী পঢ়াইছোঁ। ল'ৰাকেইটাক আজি নিশ্চয় ভাল লাগিছে, মুখত হাঁহি? ভালে, হাঁহিছোঁ, কান্দিছোঁ, মানে দুখ হোৱাইছে সুখ হোৱাইছে, বহুত বেজাও লাগিছে বেয়াও লাগিছে। কাৰণ ল'ৰাটো যেতিয়া ৰিজাল্ট আহিছে তেতিয়া ধৰক মোক খুগাই খুন্দা মাৰি দিছে, বহুত বেয়া লাগিছে। আচলতে এনেকুৱা পৰিৱেশতহে ভাল ফলাফল লাভ কৰে। বহুত কষ্ট কৰি পঢ়াইছোঁ, মানে বহুত দুখতে পঢ়াইছোঁ আৰু